স্বামীৰ আধৰুৱা কাম সম্পূৰ্ণ কৰিবলৈ জনপ্ৰতিনিধি হ'ল পত্নী। স্বামী আছিল জিলা পৰিষদৰ সদস্য। মই খায়ুলক চৌধুৰী ওৰফে ৰিণ্টু চৌধুৰী, মোকালমোৱা জিলা পৰিষদৰ প্ৰাক্তন সদস্য আছিলোঁ মই। এইবাৰ পত্নী হ'ল পঞ্চায়তৰ উপসভানেত্ৰী। মোকালমোৱাৰ সমাজসেৱী দম্পতি খায়ৰুল হক চৌধুৰী আৰু জিলিমা বেগম চৌধুৰী। ৰিণ্টু চৌধুৰী হিচাপে পৰিচিত খায়ৰুল হক চৌধুৰী বিগত 5 বছৰ মোকালমোৱা জিলা পৰিষদৰ সদস্য আছিল। আনহাতে এইবাৰ পত্নী জিলিমা বেগম চৌধুৰী মোকালমোৱা গাঁও পঞ্চায়তৰ উপসভানেত্ৰী পদত নিৰ্বাচিত হৈছে। মই খায়ৰুলক চৌধুৰী ওৰফে ৰিণ্টু চৌধুৰী, মোকালমোৱা জিলা পৰিষদৰ প্ৰাক্তন সদস্য আছিলোঁ মই। গতিকে আজি যোৱাকালি আমাৰ এই মোৰ আগৰ জিলা পৰিষদৰ অন্তৰ্গত নতুনকৈ সৃষ্টি আমাৰ 51 নম্বৰ মোকালমোৱা গাঁও পঞ্চায়তৰ যোৱাকালি সভানেত্ৰী আৰু উপসভানেত্ৰী পদত আমাৰ নিৰ্বাচন আৰম্ভ হৈছে। পঞ্চায়তখন গঠন হ'ল আৰু এই পঞ্চায়ত গঠন প্ৰক্ৰিয়াত মোৰ সহধৰ্মিনী মিছ জিলিমা বেগম চৌধুৰীয়ে উপসভানেত্ৰী পদত অধিষ্ঠিত হৈছে। খায়ৰুল হক চৌধুৰী বৰক্ষেত্ৰী অঞ্চলৰ এগৰাকী প্ৰভাৱশালী ৰাজনৈতিক নেতা। কংগ্ৰেছৰ পৰা জিলা পৰিষদৰ সদস্য হিচাপে নিৰ্বাচিত হৈছিল যদিও পিছলৈ স্থানীয় কংগ্ৰেছী বিধায়ক দিগন্ত বৰ্মনৰে হোৱা সংঘাত তথা বিজেপিৰ আগ্ৰাসন দেখি কংগ্ৰেছ ত্যাগ কৰি সদলবলে বিজেপিত যোগদান কৰিছিল। বিজেপিত যোগদান কৰাৰ পিছৰে পৰা CMDৰ অধ্যক্ষ নাৰায়ণ ডেকাই দলটোক খায়ৰুল হক চৌধুৰীক যথাযোগ্য গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছে। সদ্য সমাপ্ত পঞ্চায়ত নিৰ্বাচনত পত্নী জিলিমা বেগম চৌধুৰীক প্ৰাৰ্থিত্ব প্ৰদান কৰিছিল আৰু প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাই খায়ৰুল হক চৌধুৰীৰ পত্নী জিলিমা বেগম চৌধুৰীক উপসভানেত্ৰী পদৰ দায়িত্ব দি মোকালমোৱাৰ সমাজসেৱী দম্পতীক গুৰুত্ব দিয়া পৰিলক্ষিত হয়। মোৰ এটা সপোন এটা আছিল। আজি মই যোৱা 17 বছৰ এই পঞ্চায়তৰ লগত জড়িত আছোঁ। যোৱাটো কাৰ্যকালত মোৰ যিকেইখন পঞ্চায়ত আছিল এই পঞ্চায়তকেইখন উন্নত মানদণ্ডৰ হোৱাৰ এটা চেষ্টা কৰিছিলোঁ যদিও যিহেতু নিজে গাঁও পঞ্চায়তৰ ডাইৰেক্ট আমি কাম কৰিব পৰা নাছিলোঁ। পঞ্চায়তৰ গোটেই কামখিনি ৰাইজৰ হকে কৰিবলগীয়া কামখিনি গোটেই পঞ্চায়তৰ হয়। গতিকে সেই মনত এটা আশা ৰাখি এইবাৰ যিহেতু ইয়াত গোটেই মহিলা ৰিজাৰ্ভেশ্যন হ'ল, তাৰ পৰিপ্ৰেক্ষিতত মই এই 6 নং ৱাৰ্ডৰ পৰাই মই মোৰ সহধৰ্মিনীক প্ৰতিদ্বন্দ্বিতা কৰাৰ কাৰণে মই আগবঢ়াই দিছোঁ আৰু ৰাইজে তাক যোগাত্মক হিচাপে তেওঁলোকেও আগবঢ়াই দিছে। তাৰ বাবে মই আমাৰ 6 নং ৱাৰ্ডৰ সমূহ ভোটাৰ ৰাইজক ধন্যবাদ জনাইছোঁ। মোকালমোৱা জিলা পৰিষদৰ সদস্য হৈ থকাৰ কালত খায়ৰুল হক চৌধুৰীয়ে ৰাইজৰ উন্নয়ন সাধিবলৈ সক্ষম হৈছিল যদিও স্থানীয় বিধায়কৰ সৈতে হোৱা সংঘাতৰ বাবেই তেওঁ আশা কৰা ধৰণে উন্নয়ন সম্পূৰ্ণ কৰিব পৰা নাছিল। স্বামীৰ আধৰুৱা সপোন পূৰ্ণ কৰাৰ বাবে পত্নী জিলিমা বেগম চৌধুৰী পঞ্চায়তৰ প্ৰতিনিধি হৈছে। মোৰ এই আশাটো পূৰ্ণ হ'ব বুলি মই মনতে ভাবিছোঁ আৰু থিৰাং কৰিছোঁ যে এই পঞ্চায়তখন আমি বাহিৰৰ পৰা হ'লেও যেনেকৈ নহওক এখন ভাল দুৰ্নীতিমুক্ত পঞ্চায়ত কৰাৰ যি মোৰ সপোন আছিল এইটো তেওঁলোকে বাস্তৱত ৰূপ দিব। তাৰ পৰিবন্ধী হিচাপে মই গোটেইকেইজনক ইতিমধ্যে যোৱাকালি একেলগে লগ লগাই গোটেইকেইজনকে কৈছোঁ যে এখন আমি দুৰ্নীতিমুক্ত পঞ্চায়ত গঢ় দিবই লাগিব আৰু এই পঞ্চায়তখন যাতে এটা বৰখেতিৰ ভিতৰতে লাহত ল'বলগীয়া পঞ্চায়ত হয় তাৰো মই আহ্বান জনাইছোঁ। প্ৰাক্তন বিধায়ক নাৰায়ণ ডেকাৰ পৰামৰ্শ মতে পঞ্চায়তখনৰ সভানেত্ৰী ৰুবি চুলতানা তথা অন্যান্য ৱাৰ্ড সদস্যৰে মিলি পঞ্চায়তখনৰ সামগ্ৰিক উন্নয়নত গুৰুত্ব প্ৰদান কৰিব। প্ৰথম কাম হ'ব আমাৰ পঞ্চায়তখন দুৰ্নীতিমুক্ত এখন পঞ্চায়ত গঢ়াৰ, যাতে ঘৰৰ নামত কোনো দুৰ্নীতি নহয় আৰু ৰাইজে বিচৰা ধৰণে যাতে আমি সকলো ৱাৰ্ডৰ মেম্বাৰে লগ লাগি কাম কাজবোৰ আগুৱাই লৈ যাব পাৰোঁ। নিউজ ডেস্ক ৰিপৰ্ট, অসম টাইম। এখন শৈক্ষিক উন্নত মানদণ্ডৰ নিৰ্ভৰযোগ্য ইনষ্টিটিউচন বিচাৰি আছে নেকি? তেন্তে আহক এনিয়া গ্ৰুপ অফ ইনষ্টিটিউচন লৈ, য'ত আপোনালোকে BA, BCom, BBA, BSW
MA in Sociology, MBA, MSW, BPharm, DPharm, BPT, BMLT, DMLT আৰু জিয়ানমৰ বাবে নামভৰ্তি কৰিব পাৰে। গুণগত শিক্ষা, উন্নত মানদণ্ড আৰু সুসজ্জিত লাইব্ৰেৰী, উন্নত ধৰণৰ লেবৰ সুব্যৱস্থা থকা এখন শিক্ষা অনুষ্ঠান, যিখন গুৱাহাটীৰ মাছমজিয়া লখৰাস্থিত চাউকুচিত অৱস্থিত। আমাৰ যোগাযোগ নম্বৰ হৈছে 9435666999 অথবা 9401174466 অথবা 9864649699 অথবা ভিজিট কৰিব পাৰে আমাৰ ৱেবছাইট লৈ www.nefcollege.org লৈ। ধন্যবাদ।